ৰাতিপুৱা এনেধৰণে 10 কেজি ডাইৰেক্ট ঢালিব লাগিব এতিয়া এইটোত, তেতিয়াহে হ'ব। বাকী মাছখিনি মই হালধি নিমখ মিশ্ৰণ কৰি ল'লোঁ। কি বস্তু? এই ইয়াতে লগাই ল নাই কোনো অঁ চব দিয়া আছে। অঁ এইফালে আলু কাটি থোৱা আছে। কেৰাহী বতুৱা এনেকৈ ধুই লাইন লগাই দিছে আমাৰ সুমিত্ৰা দেৱীয়ে। এইফালে কেৰাহী পাতিছে, এইটো আকৌ জহনি মই মাছ ফ্ৰাই কৰি খাই সেয়া ভাত খাওঁ চবেই কামে কামে লাগি আছে। এই ছাইখিনি পেলাই দিব, দেখিবলৈ বেয়া লাগিছে। এইফালে আমাৰ সুমিত্ৰা দেৱীয়ে কাটি আছে তিতা কেৰেলা। বাকী চাই থাকক আৰু ধুনীয়া ধুনীয়া ৰেচিপি কেইটামান আগবঢ়াম আজি। অঁ এইফালে সেয়া ভাত হৈ গ'ল। এইফালে আকৌ পানী পাতি দিছোঁ। এইফালে মাছ ফ্ৰাই কৰিবলৈ লৈছোঁ। মাছখিনি ভাজি হৈ গ'ল। এতিয়া মই অলপ কেৰেলা ভাজিব লৈছোঁ মানুহজনৰ বাবে। এইখিনি আকৌ এই আলু কাটি থৈছোঁ, আলুৰ লগত বনাম। তিতা কেৰেলাত বহুত তেল লাগে অ', হয় ন? এইখিনি একেলগে ইয়াত দি দিলে হ'ল। আলুৰ লগত একেলগেহে বনাম। তিতা কেৰেলা ভাজি এইফালে হৈ গ'ল। এতিয়া আলু আৰু তিতা কেৰেলা বনাই আছোঁ। মাছ যিমান দেখিছিলে সিমান নাই, দেখিছেনে? ল'ৰাটোৱে খালে, ছোৱালীজনীয়ে খালে, মানুহটোৱে খালে, মানে সিহঁতি ভাগে ভাগে ভাত খাই আছে, নি আছে। মই এইফালে ৰান্ধি আছোঁ। এইফালে ভাতো ইয়াৰ পৰাই নি নি খাই আছে আৰু চবেই। এইটো ভাজি বনাম আৰু এতিয়া। বাকী কিবা মাংস চাংস বনাবলৈ আছে। আজি সিমানতে সামৰণি মাৰিম আৰু দেই। এইখিনি আজি ফ্ৰাইহে কৰিলোঁ, একো জোল বনোৱা নাই। এইখিনি মই সুন্দৰকৈ ভাজি লওঁ, তাৰপিছতে ধৰক সামৰণি মাৰিছোঁ আৰু। চাই যদি ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই।